আমাৰ বসন্ত দাস ডাঙৰীয়াক এয়া আনুষ্ঠানিকভাৱে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এয়া ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। এজাউৰি হাত চাপৰিৰে সকলোকে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আশা কৰিছোঁ বসন্ত দাস ডাঙৰীয়া আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ এক সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ল। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। বৰাক উপত্যকাৰ এগৰাকী বলিষ্ঠ নেতা, তিনিবাৰকৈ বিধায়ক সন্মানীয় কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাবলৈ মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়া। আমাৰ মানৱ ডেকা ডাঙৰীয়া সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া সন্মানীয় বিধায়ক, তেখেতসকলকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ কমলাক্ষ দেৱপুৰকায়স্থ, তেখেতক আনুষ্ঠানিকভাৱে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিক আজি যোগদান কৰোৱাইছে। সকলোকে এজাউৰি হাত চাপৰিৰে তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আমি কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়াকো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ আন এগৰাকী বলিষ্ঠ নেতা ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াক মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত আজি এয়া যোগদান কৰাব। তেখেতক আমাৰ এই শশীকান্ত দাস ডাঙৰীয়া এই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। সকলোকে ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়া আমি পাৰ্শ্বৱ কলিতা ডাঙৰীয়া কংগ্ৰেছ দলৰ জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই প্ৰাক্তন জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰোৱাবলৈ মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনালোঁ।